আজি ৰস কটা আৰম্ভ কৰা হৈছে আকৌ আজি ইয়াত কাটি আছোঁ চাই থাকক এয়া ৰস প্ৰায় 3 কেজিমান ৰস ওলাইছে ইয়াত এইকেইখন চাকত ইয়াত কমানে চাককেইখন আছে আপোনালোকে ভাল ধৰণে চাই থাকক আৰু যিবিলাক ইনভেলিড চাক ইয়াত এটা মদ পোক হয় এই মদ পোকটো ইয়াত মানে এই চাকখন খাই পেলাই দেখিছেনে আপোনালোকে এই চাকখন খাই পেলোৱা বেমাৰটো হৈ গ'ল মদ পোক আৰু এই এনেকুৱা যদি চাক যদি থাকে বুট চেম্বাৰ ভিতৰত তেতিয়াহ'লে মানে কি হয় ইয়াক সফা কৰি পেলাই উলিয়াই দিব লাগে ইয়াত দেখিছেনে আপোনালোকে আৰু ইয়াত পৰ্যায়ক্ৰমে ইয়াত পোৱালিও আছে এই পোৱালিকেইটা থাকিলেও ইয়াক কাটি পেলোৱা হোক নহ'লে মানে এই বেমাৰটো যদি কমানে বাঢ়ি যায় তেতিয়াহ'লে বৰ বেয়া হৈ যাব এয়া চব ফুটা কৰি পেলাইছে এনেকুৱা সমস্যা আপোনালোকৰ কেনেবাকৈ হৈছে নেকি যদি হৈছে আপোনালোকৰ কেনেবাকৈ তেতিয়াহ'লে অতি সোনকালে মানে সিজন অহা আগে এই কামটো কৰি লওক আপোনালোকে ভাল ধৰণে চাওক কেনেকৈ আপোনালোকৰ এই চাকখন মদ পোকে ডখৰকৈ খাই পেলাইছে দুই পিঠিয়ে চব আপোনালোকে প্ৰথমতে চাকখন বাকচৰ পৰা উলিয়াই তন্নকৈ চাই ল'ব ওপৰপাতলৈকে যে চাকখনৰ ফুটাকেইটা ঠিক ৰকমত আছেনে নে আপোনালোকৰ চাকখন কিবা বেমাৰ ব্যাধি হৈছে নেকি যদিহে বেমাৰ ব্যাধি হৈছে তেতিয়াহ'লে আপোনালোকে তুৰন্তে মুখখিনি খুব সহজতে বাৰী এডালে বা চুৰি কটাৰীখনে টুকিয়াই পেলাই নমাই আপোনালোকে সেই চাকখন কাটি পেলাই বাহিৰলৈ উলিয়াই দিব উলিয়াই দিয়াৰ লগে লগে চাকখন প্ৰকৃততে পুখুৰী থাকিলে মানে ভাল পুখুৰীত আপোনালোকে দি দিব পাৰিব আৰু নহ'লে মানে ইয়াত মম বনাব পাৰিব যিটো মানে আৰ্টিফিচিয়েল মমতকৈ তাৰমানে বহুত গুণ ভাল আৰু তেনেকুৱা মম বনাব পাৰিব আৰু সেই মমবিধো বজাৰ বহুত চাহিদা আছে এনেকুৱা চাকখন হ'ব লাগিব প্ৰায় ফৰফৰীয়া হ'ব লাগিব ইয়াত হানি চেম্বাৰত থকা চাককেইখন আপোনালোকৰ বিৰাট ধুনীয়া হৈ আছে দেখিছেনে বাৰু একদম এই ধৰণৰ ফ্ৰেমত থকা হ'ব লাগিব চাককেইখন তেতিয়াহ'লে মানে ভাল হ'ব নহ'লে সেই চাকবোৰৰ পৰা বেমাৰ হৈ বিভিন্ন আৰু বাকী চাকখিনিৰ মাজত সোমাই পেলাই বেমাৰটো বিয়পি যাব বিয়পাৰ লগে লগে মই আগতেও দেখুৱাইছোঁ ভিডিঅ'সমূহ প্ৰায় এয়া মই ৰস কটাৰ পাছত বাকচতে সোমোৱাবলৈ আৰম্ভ কৰি আছোঁ পৰ্যায়ক্ৰমে আপোনালোকে চাই থাকিব এয়া প্ৰায় হৈ গ'ল ইয়াত ভৰাই আৰু গতিকে মই ইয়াৰ চেম্বাৰটো বন্ধ কৰি দিছোঁ ইয়াত একেলগে প্ৰায় 10 বা মৌ আজি কটা হৈছে এয়া চব আপোনালোকে কাম কৰিবলৈ আৰম্ভ কৰি আছে ইয়াত যিহেতু এখন নাৰ্চাৰী আছে সেই নাৰ্চাৰীখনৰ লক্ষ্য কৰি পেলাই ইয়াত মৌ মাহবিলাক বহুত সুন্দৰ হয় আৰু ৰস ৰেণু খুব সোনকালে আপোনালোকৰ গোটাই দিয়ে গতিকে এই ফুলনিখনৰ কেন্দ্ৰ কৰি পেলাই আৰু ইয়াত মৌ বাকচ কেইটামান ইয়াত প্ৰয়োজন হয় আৰু সেই প্ৰয়োজন হোৱাৰ বাকচকেইটা ইয়াত কমানে দিয়া হ'ব চাওক আপোনালোকে ভাল ধৰণে এতিয়া ইয়াতো আছে ইয়াত কন্দু আহিবলৈ আৰম্ভ কৰিছে ইয়াত কন্দু আহি আছে কন্দু আহিলে মানে কন্দুৰ ব্যৱস্থাটো অতি সোনকালে ল'ব লাগিব কন্দু যদি এই সমস্যাটো নলয় তেতিয়াহ'লে সিহঁতৰ অসুবিধা সন্মুখী হয় আৰু বহুত কৰ্মী মৌ ইয়াৰ পৰা ধৰি নি সিহঁতৰ বাহলৈ লৈ যোৱাৰ চেষ্টা কৰে আৰু বহুতো নিব নোৱাৰিলে মানে মাৰি পেলোৱা সিদ্ধান্ত লয় গতিকে আপোনালোকে যদি কন্দু সমস্যা হয় ইয়াত 20 নম্বৰ জালখন ইয়াৰ পৰা ইয়ালৈকে তৰি দিয়া ব্যৱস্থাটো কৰিব নেপাহৰিব যেতিয়া ভাদ আহিনলৈকে ইয়াৰ প্ৰভাৱটো খুব বেছি পৰিমাণে পৰে আৰু সেইকেইটা কাৰণে আপোনালোকে অতি সহজতে ইয়াৰ কামকেইটা কৰিব পাৰিব 20 নম্বৰ জাল এখন লৈ আপোনালোকে
তৰি দিয়াৰ ব্যৱস্থা কৰিব। মই দেখাই আছোঁ পৰ্যায়ক্ৰমে। এয়া চাওক, ইয়াতো পৰ্যায়ক্ৰমে ইয়াতো মই এয়া বহাবলৈ আৰম্ভ কৰিছোঁ এই চেম্বাৰটো। এতিয়া এইটো প্ৰায় হৈ গ'ল। মই ইয়াক বন্ধ কৰি দিয়া চেষ্টা কৰি আছোঁ। চাওক সিহঁতৰ গতিটো ভাল ধৰণে লাগি আছে। আৰু আছে পৰ্যায়ক্ৰমে আপোনালোকক দেখাই থাকিম। ইয়াতো আছে এবাৰ এইডোখৰ জেগাটো মই ইয়াতো পৰ্যায়ক্ৰমে ঢাকনখন খুলি লৈছোঁ। খুলি লৈ পেলাই মই এতিয়া ফ্ৰেমবিলাক ভৰাই দিম। এইটো বাঁহ হৈ গৈছে সম্পূৰ্ণ। ইয়াত ঢাকনিখন লগাই দিবলৈ চেষ্টা কৰিছোঁ ইনাৰ প্লেটখন। এতিয়া তাৰপিছত মই টপ কভাৰটো লগাই দিছোঁ। এতিয়া ভাল পাইছে? অঁ অঁ হয়। হয় নমস্কাৰ, আপোনালোকে চাই থাকক ভিডিঅ'টো। মই কাম কৰি আছোঁ। গতিকতে এনেকুৱা ধৰণৰ যদি কিবা সমস্যা হয় আৰু মৌবাটোক যদি চাফ চিকুণ কৰি ৰাখিব পাৰে নিজৰে খুব সৌভাগ্য বুলি ভাবিব লাগিব। ইয়াকে কৈ মই আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা জনাই থকাৰ কাৰণে ধন্যবাদ।